কৃষ্ণ প্ৰভু এইখিনিতে আপোনাক শলাগলৈ মই কথা এটা সুধিব খুজিছোঁ। মোৰ অথনিৰ পৰা আপুনি কোৱা অমৃতময় বাণী মোৰ বহুত হৈছেনে নাজানো, কিন্তু তথাপিতো মোৰ প্ৰশ্ন এটা উঠিছে মনতে যে আমি এতিয়া কলি যুগ আহিলোঁ, আমি 4 যুগৰ আপুনি নিৰ্ণয় কথাটো ক'লে, আমি আহি এতিয়া কলি যুগ পালোঁহি। আমাৰ এতিয়া অপহৰণ যেনেকৈ হৈছে সময়ৰ, ঠিক তেনেকৈ কলি যুগ পাইছোঁহি। গতিকে এতিয়া আমি কলি যুগত এইবোৰ ইমানখিনি আমাক বেমাৰ দিলে, ইয়াৰ দৰৱ কি আৰু সেই দৰৱটো কি ধৰণেৰে ল'লে আমি কলি যুগত তৰি যাম। যিহেতুকে আমি বিশেষ নহয়, মানে শাস্ত্ৰ পঢ়িবলৈ যাওঁতে আমাৰ তাৰ থকা অৰ্থবিলাক যেনেধৰণে এতিয়া আপুনিখিনি ক'লে, সেই অৰ্থবোৰ আমি বুজিবলৈ টান পাওঁ। কিন্তু এতিয়া আপুনি এটা কথা আপুনি বাস্তৱ সত্যৰ যুগৰ সত্যৰ তাৰমানে সময়ৰ ভাগৱত ব্যাখ্যা কৰি থকা, ভাগৱত মন্থন কৰি থকা এজন আপুনি পুৰুষ। গতিকে আপোনাৰ ধাৰণাৰ পৰা আমাক দিয়কচোন অকণমান, কলি যুগতনো কি ধৰণেৰে আমি কি দৰৱ লৈ এই বেমাৰবোৰ অথনিৰ পৰা যে যিবোৰ আমি মন্থন কৰিলোঁ, এই বেমাৰবোৰ ভাল হয়, এয়া আমাৰ আমি পৰিত্ৰাণ পাম তাৰ পৰা, সেইটোকে শুনোচোন বাৰু। আমি ভক্তি সেৱাভাগী নিবেদন কৰা হৈছে। যিহেতু ৰজা পৰীক্ষিতেও সেই প্ৰশ্নকে সুধিছে যে দুখৰ সাগৰ কলি পৰম দুৰ্জন, পাপ নকৰন্তা আত নাহি একোজন। দুখৰ সাগৰ স্বৰূপ কলিত পাপ নকৰা মনুষ্য কোনো নাই। আকৌ পাপ যদি নষ্ট নহয়, তেতিয়াহ'লে পাপ নষ্ট নভৰিলে কৃষ্ণকো নযায় মতি, কৃষ্ণলৈও মনটো নাযায়। পাপ নষ্ট হ'লেহে কৃষ্ণৰ প্ৰতি মনটো যাব, নামৰ প্ৰতি মনটো যাব। কি মতে তৰিব লোকক কলিত দুৰ্গতি। গতিকে কলিৰ কৰাল কাষৰ পৰা জীৱ আমি কেনেকৈ বাচিব পাৰিম, সেই গুৰুদেৱ মোক ক'ব লাগে। আৰু বাপেও এই ভাৱনাটোকে প্ৰশ্ন আকাৰে প্ৰকাশ কৰিছে। এতিয়ালৈকে উত্তৰটো আমাক পদে নাই দিয়া। কৃষ্ণ 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 নাই, আজি উত্তৰটো আমি দিবলৈ চেষ্টা কৰা হ'ব, পদবন্ধে ক'ব। গতিকে আমি উত্তৰ দিয়া সময়লৈকে নিশ্চয় আগবাঢ়িবলৈ চেষ্টা কৰা হ'ব। কৃষ্ণ পদে যিহেতু আমাক উত্তৰটো এতিয়ালৈকে কোৱা নাই, সংক্ষেপতে আমি প্ৰত্যেকেই জানো মাধৱ গুৰুজনাৰ যুগ ধৰ্ম নিৰ্ণায়ক দুলৰী চন্দ্ৰভাগীত কৈছে যে মিনতি বচন বোলো সৰ্বজন, শুনিও শাস্ত্ৰৰ মৰ্ম, আপোন কুশল চাবা যেবে তেবে নেৰিবাহা যুগ ধৰ্ম। নিজৰ কুশল মংগল যেতিয়াই বিচাৰিবা, নিজৰ বুলি ক'লে আমি সকলোৱে বুজি পাওঁৱেই, আৰু শৰীৰটোৰ কথা কৈছে, আত্মাটোৰ কথা কৈছে। নিজৰ বুলি ক'লে আমাৰ এই দুটা ধাৰণাই থাকে স্বাভাৱিকতে। গতিকে শৰীৰত জৰা ক্ৰিয়াই ক্ৰিয়া কৰিব নোৱাৰা সেই ব্যৱস্থাটোৱে আমাৰ ভাল, মানে বেমাৰ আজাৰ নাই হোৱা মানে আপুনি মই সদায় কি বুলি কওঁ, বোলে ভালে আছোঁ দিয়ক আপোনালোকৰ আশীৰ্বাদ। আৰু যেতিয়া জ্বৰ এটা হ'ব বা বিষ কোষ হ'ব, তেতিয়া কি বুলি কয়, নক'বা আৰু একেবাৰে এইকেইদিন মানে বিষত উঠিবই পৰা নাই, সেইটোৱে আপোনাৰ মোৰ বেয়া। গতিকে আপোন কুশল মানে নিজৰ বুলি কোৱাৰ লগে লগে শৰীৰ আৰু আত্মাৰ কথা আহে। গতিকে চাবা যেবে তেবে, যেতিয়াই তুমি ভাবিবা নিজৰ মংগল, শৰীৰৰ মংগল, বেমাৰ আজাৰ নহওক, আত্মাৰ মংগল হওক, নেৰিবাহা যুগ ধৰ্ম। যুগ মানে সময়, সময়ৰ লগে লগে কৰিব লগা কামকেইটাত পৰা তুমি আঁতৰি নাহিবা। শক্তি চাই ভক্তি। গতিকে যি সময়ত কল বোলে কল এবিধ ফল, কল খালে গাত হয় হাতী সমান বল। তাৰে এটা বাস্তৱ দৰ্শন। আগতে ককা দেউতাহঁতে ল'ৰা ছোৱালী পাওঁতে কি কৰিছিলে, কল খুৱাইছিলে, আৰু এতিয়া কি খুৱায়, হৰলিক্স। এই যিটো ব্যৱস্থা, এতিয়া সেই দিনৰ ককাই যদি কয় বোলে আমি ভীমকল খুৱাই 6-7টা ল'ৰা ছোৱালী বাপেক মাক হ'লো, তহঁতি এতিয়া উলিয়ালিহি আকৌ হৰলিক্স। এইবিলাকতো আমাৰ প্ৰায় ঘৰ গৃহস্থী ধৰ্মত আমাৰ প্ৰায় কথোপকথন চলি থাকে। এতিয়া সময়ৰূপী ধৰ্ম কৰ্মৰ পৰা আঁতৰি নাহিব। এইটো যুগ ধৰ্ম হয়, এটা সময়ত কল খুৱাই 6-7টা ল'ৰা ছোৱালী ডাঙৰ হৈছিল, কিন্তু এতিয়া সেই পৰিৱেশ নাই। সেইকাৰণে এতিয়া বিজ্ঞানসন্মতভাৱে হৰলিক্স আহিল। গতিকে হৰলিক্সক আপুনি মই অৱমাননা কৰিব নোৱাৰো। দ্বিতীয়তে বাঁহৰ
লেকেচি এডাল লৈ বা হৰা গছৰ ঠাৰি এডাল লৈ দাঁত মাজি থকা নিয়ম এটা আছিল। সেইকাৰণে আগৰ দিনৰ ককাসকলৰ এতিয়াও দাঁত হৰা নাই। আৰু আটাইতকৈ ডাঙৰ কথা, আমি বাস্তৱসন্মত পৃথিৱীখনৰ এটা অভিজ্ঞতা বুটলা কথা যে মিচিং সম্প্ৰদায়ৰ মানুহখিনিৰ মাজত বুঢ়া বুঢ়ী মানুহৰ সংখ্যাটো একেবাৰে কম। আৰু মিচিং সম্প্ৰদায়ৰ মানুহৰ বুঢ়া বুঢ়ী যদিও দুই এজন আছে, তেওঁলোকৰ কিন্তু দাঁতকেইটা একেভাগেই থাকে। আমাৰ আইগৰাকীও মিচিং সম্প্ৰদায়তে সুধিছিলোঁ কথাটো, তো তেওঁলোকে কৈছিল যে আমাৰ মানুহখিনিয়ে প্ৰায় সেই আগৰ সেই নিয়মটো বেছিকৈ পালন কৰে। কিন্তু এতিয়া আহিল কলগেট, আয়ডিনযুক্ত নিমখ কলগেট আহিলে। কিন্তু ইমান বিজ্ঞানসন্মত কলগেটেৰে দাঁত ঘঁহাৰ পাছতো আপোনাৰ মোৰ দাঁত 50 বছৰ নেপায়গৈ, প্ৰায় সৰিয়ে যায়। এইটো বিজ্ঞানে আমাক ক'ৰ পৰা ক'লৈ লৈ গৈছে। গতিকে শাস্ত্ৰক আমি কিমান গুৰুত্ব দিম আৰু বিজ্ঞানক প্ৰকৃতপক্ষে আমি কিমান গুৰুত্ব দিম, চিন্তা কৰাটো অতীৱ বিষয়বস্তু। গতিকে নামঘোষাত দিয়া সেই সঁচা কথা যে সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দাপৰ যুগত পূজা, কলিত শৰীৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। কলিযুগত কেৱল হৰিনাম কীৰ্তন কৰা। আৰু প্ৰমাণ হিচাপে অজামিলৰ দৰ্শনটো আহিছে। আৰু অজামিলৰ দৰ্শনটোত মাধৱ গুৰুজনে নামঘোষাত কৈছে যে জ্ঞানে বা অজ্ঞানে মাধৱৰ নাম ফুৰে যিটোজনে সুঁৱৰি, তাংক মূৰ বুলি হাতে চক্ৰ ধৰি ৰাখিয়া ফুৰন্ত হৰি। গতিকে বাপে সোধা প্ৰশ্নৰ একেবাৰে সহজ আৰু আংশিক বা সমস্ত দৰ্শন হ'ল সেইটোৱে যে কলিৰ কৰাল গাহৰ পৰা বাচিবৰ বাবে কেৱল এটাই উপায়, সেইটো হ'ল কৃষ্ণ নাম। তুমি জানি কৃষ্ণ বুলি কোৱা, নজনাকে কৃষ্ণ বুলি কোৱা, সেইটো তোমাৰ নিজৰ বিষয়বস্তু, কোনো কথা নাই। তাৰমানে নামে নামৰ কামটো কৰিবই। গতিকে নামেই হ'ল একমাত্ৰ কলিৰ কৰাল গাহৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়টো। তাকে পদবন্ধে ধুনীয়াকৈ ক'ব, কিন্তু আমি বাপে সোধাৰ কাৰণে প্ৰথমে আমি আৰু প্ৰশ্নৰ লগত সংগতি ৰাখি উত্তৰটো আমি আগবঢ়াই দিয়া হৈছে। বাকী পদে কেনেকৈ ক'ব আমি আগবাঢ়ি যাম নিশ্চয়। কৃষ্ণ। এতিয়া কলিযুগত মানুহবিলাকৰ স্বভাৱবিলাক কেনেকুৱা হ'ব, সেই হ'বটোৰ বৰ্ণনা কৰি আছে। এৰা পাখণ্ডৰ মুখত শিকিবে ধৰ্ম জ্ঞান, কলিত কৰিবে পাখণ্ডক বহুমান। ইতিমধ্যে নামঘোষাৰ ঘোষা আশ্ৰয় কৰা হৈছিল যে শংকৰেখে শুদ্ধ মত ঈশ্বৰ ভক্তিৰ তত্ত্ব প্ৰচাৰিলে শাস্ত্ৰসাৰ জানি, ইহাংক নজানি মূঢ়ে, মূঢ়ে মানে মূৰ্খ বুলি কৈছে। এই তত্ত্বটো নাজানি যিজনে জীৱিকাৰ অৰ্থে ফুৰে আপোনাৰ মহত্ব বখানি। যিজনে এই নিয়মটো ভাল, সমাজত মান সন্মান পাম, কৈ দিলেই হৈ গ'ল কথাটো। এনেকৈ কওঁতে কওঁতে লাহেকৈ বোলে মোক যদি মাতিছে বা গাড়ী এখন লৈ যাব লাগিব, আমাৰ লগত যোগাযোগ কৰিছিলে উদ্যোক্তা মণ্ডলীয়ে। তেতিয়া আমাক সুধিছিল, বাপ আপোনাক নিমন্ত্ৰণ কৰিলে পইচা পাতি কি দিব লাগিব? এনেকৈ সোধে। এইটো সোধাটো নিয়মৰ নিচিনা, কাৰণ কোনেও যাতে দুখ পাব নালাগে অন্তৰত, সকলোৱে এইটোৱে ভাবে, সেইকাৰণে সোধে। আমি সোধাটো বেয়া বুলি ক'ব নোৱাৰোঁ, কাৰণ ইচ্ছা হয় প্ৰত্যেকৰে জানিবলৈ। তেতিয়া আমাক তেনেকৈ সুধিলে আমি যদি কওঁ বোলে বাপ আপোনালোকৰ তালৈ গ'লে গাড়ী এখন লৈ যাম, গাড়ীখনত ইমান ইমান খৰচ হ'ব, গতিকে আপুনি 15,000 মান টকা দিলেহে আমি যাব পাৰিম, এই বুলি যদি সুবিধাটো লৈ লওঁ, তেতিয়াহ'লে শাস্ত্ৰই আমাকে পাখণ্ড বুলি কৈছে। আৰু আমি যদি শাস্ত্ৰৰ সন্মতে প্ৰকাশ কৰোঁ বা নিমন্ত্ৰণ কৰাটো আপোনালোকৰ কাম কৰিলে, যোৱাটো ভগৱন্তৰ কৃপা হ'লে নিশ্চিত ৰূপত আমাৰ কৰ্ম, আৰু তাত গৈ শাস্ত্ৰৰ দৰ্শন কৃষ্ণস্তু ভগৱন্তৰ নামেৰে আপোনাসৱৰ চৰণত সেৱা কৰাটো আমাক দায়িত্ব দিছে। আমি নিশ্চিত ৰূপত আপোনাসৱৰ আশীৰ্বাদ ধন্য হৈ আমি সেৱা কৰিম। আৰু আহিবৰ সময়ত আপোনালোকে সেৱকী হিচাপে সেৱা কৰাটো আপোনালোকৰ ধৰ্ম। গতিকে সেই ধৰ্মত আপোনালোকে কি সেৱা আগবঢ়াব সেইটো আপোনালোকে বিচাৰ কৰিব। এইটো হ'ল শাস্ত্ৰসন্মত নিয়ম। যদি আমি এনেকৈ আগবাঢ়িব পাৰোঁ কেৱল ঈশ্বৰৰ কথাৰে, তেতিয়াহ'লে আমি পাখণ্ডৰ বিপৰীতে যিটো পাব লাগে সেইটো লাভ কৰিব পাৰিব, মানে পুণ্যৰ গৰাকী হ'ব পাৰিব। যদি তাকে আশ্ৰয় নকৰি অকণমান কপটীয়া কুনীতি এইবিলাক আশ্ৰয় কৰোঁ, তেতিয়াহ'লে আমি শাস্ত্ৰসন্মতে পাখণ্ডৰ শাৰীলৈ গুচি যাব লাগিব। গতিকে আমি কেনেকৈ আশ্ৰয় কৰিম, সেইটো শাস্ত্ৰসন্মতে নিজক আমি বিচাৰ বিশ্লেষণ কৰি আগবঢ়াই নিবলৈ চেষ্টা কৰিব লাগিব। এৰা শংকৰে সংশয় চেদি
শাস্ত্ৰৰ তত্ত্বক ভেদি প্ৰচাৰিলে কৃষ্ণৰ ভকতি তাংক এৰি কি কাৰণে আনক বুলয় গুৰু কিনো লোক মহামূঢ় মতি। শংকৰদেৱে কৃপা কৰাৰ কাৰণে আমি সকলোখিনি পাইছোঁ। পোৱাৰ পাছতো যদি আমি শংকৰক এৰি অন্যজনক গুৰু বুলি কওঁ তেতিয়াহ'লে মাধৱ গুৰুজনাই কৈছে চোৱাচোন কিনো লোক মহামূঢ়মতি মানে মহামূৰ্খ বুলি কৈছে। যধামূৰ্খ মহামূৰ্খ বুলি কৈছে। শংকৰক গুৰু নামানি সেই গুৰুৰ আসনত অন্য এজনক ৰখা সকলৰ প্ৰতি শাস্ত্ৰই তেনেকৈ বাক্য নিক্ষেপ কৰিছে। এতিয়া আমি চিন্তা কৰিব লাগিব, আমি এতিয়া BA MA পাছ কৰি মহামূৰ্খনে এতিয়া জ্ঞানী, এইটো আমি নিজেই প্ৰকাশ কৰিব লাগিব। নিজৰ স্বভাৱত, নিজৰ আচৰণত, নিজৰ বাক্যত আমি তাক প্ৰকাশ কৰিব পাৰিব লাগিব। তাৰপিছত পদে আমাক প্ৰকাশ কৰিছে ৰামে এৰিবে কদিজে জাতি ধৰ্ম নিৰন্তৰ স্ত্ৰী ধন দুইটো মাত্ৰ শুইব তৎপৰ আন একো জীৱিকা কৰা যায় নজানে প্ৰজাকে খাইব চিন্দি ধনৰ নিদানে। ৰজাই বৰ বেছি চিন্তা কৰি নাথাকে আৰু প্ৰজাৰ ওপৰত কৰ কিছুমান বহুৱাই দিব, প্ৰজাৰ পৰাই ধন তুলিব আৰু সেই ধন প্ৰজাকে আংশিক দি নিজেও তাৰ পৰা অলপ সংখ্যক ল'ব। প্ৰমাণ হিচাপে সকলোৱে আমি দেখিয়ে আছোঁ। অসমখন ঘূৰোতে গুৱাহাটীলৈ যাওঁতে তেল যিমান প্ৰয়োজন হয় টোল গেট 3খনমান পাৰ হ'ব লাগে। সেই 3খনমান টোল গেটত অহা যোৱাত পইচা এটা দিব লাগে। সেই পইচাটো কাৰ? আপোনাৰ মোৰে। সেই আপোনাৰ মোৰ পইচা কৰ দিবগৈ লাগিব ৰজাক। কৰ দিয়াৰ পাছত সেই ধনৰে আকৌ আপোনাক মোক দৰমহা দিব, দি লৈ তাৰে আকৌ আধাটো ৰজা ঘৰলৈ যাব, তাৰ আংশিক দৰমহাত আপোনাক মোক দি থাকিব। তেনেকৈ চৰকাৰ চলি আছে আৰু প্ৰত্যেকটো কথা শাস্ত্ৰত কোৱা বাস্তৱসন্মত পৃথিৱীখনত হৈ আছে। আৰু যদি বেছিকৈ হৈ আছে বুলি যিটো দৰ্শন আমি বুজি পাম সেইটোৱে হ'ল কলিযুগ। এতিয়া আমি কলিযুগত আছোঁ নে সত্য যুগত আছোঁ নে ত্ৰেতা যুগত আছোঁ দ্বাপৰ যুগত আছোঁ প্ৰত্যেকে আমি বুজি পাইছোৱে। জোনমণি ৰাভাৰ মৃত্যু হৈ গ'ল, তেওঁৰ গৃহত এদিনৰ বাবেও মুখ্যমন্ত্ৰীৰ উপস্থিতি নহ'ল। বৰ্তমান উজ্জ্বল নক্ষত্ৰ সংগীত জগতৰ ধ্ৰুৱতৰা জুবিন গাৰ্গৰ মৃত্যু হ'ল। জনাৰ পাছতো আমি ন্যায়ৰ বাবে প্ৰত্যেকেই চিঞৰি থাকিলেতো যিসকলে ন্যায়ৰ বাবে চিঞৰিব তেওঁলোকক লকাপত ভৰায়, কিন্তু বিপৰীতে যিসকল দোষী বুলি জানিও সেইসকলক কিন্তু কৰায়ত্ব নকৰে বা শাস্তিটো নিদিয়ে। গতিকে এইখিনি য'ত হৈ থাকে সেই সময়খিনিয়ে কলিযুগ বুলি কৈছে। এৰা কুটুম্বী গৃহস্থী সবে ধৰিবে কবে চলে ভিক্ষা মাগি ভ্ৰমিবে ক দেখে দেশ বনস্থ তপস্বী হব শুইব গ্ৰামবাসী মহাধন লোভী হৈবে যতে ক সন্যাসী। বানপন্থীসকল তপস্বীসকলো গাঁৱৰ মাজলৈ আহিব। তাৰপাছত মহাধন লোভী হৈব যতেক সন্যাসী। সন্যাসীসকলো মহাধনী মানে ধনৰ লোভী হ'ব বুলি কৈছে। কিবা এটা হওকচোন ঘৰখনত, লাহেকে কি হয় কোনোবা এজনৰ ওচৰত চোৱাবলৈ যাওঁ, চোৱাবলৈ যোৱাৰ লগে লগে আজিকালি ছ'চিয়েল মিডিয়াততো ঢেৰ বোলে গ্ৰহদোষ কালদোষ দৈৱদোষ এনেকৈ কিছুমান নীতি নিয়মৰ পৰা ৰক্ষা পাবৰ বাবে কিছুমান পাথৰৰ আঙুঠি জ্যোতিষীসকলে দি থাকে নহয়, অনলাইনতো হয়। আকৌ পিনে আমাৰ নাজিয়াৰ ফালে এভাগ মন্দিৰ আছে নহয়, আপোনালোকে জানে অগ্নিনাভ মন্দিৰ, সেই মন্দিৰ ভাগত আকৌ অনলাইন সেৱা কৰিবও পাৰে। গতিকে অনলাইন সেৱা যিটো ব্যৱস্থা এই দৰ্শনখিনি ইয়াতে প্ৰকাশ হৈ আছে। কলিযুগৰ এইবিলাকেই ব্যৱস্থা যে মহাধন লোভী হৈবে যতেক সন্যাসী। তাৰ পাছত প্ৰকাশ হৈছে নাৰীৰ স্বভাৱ কহু শুনা পৰীক্ষিত কলিত বহুতে হৈবে বেইচাৰ চৰিত লাজ কাজ এৰিবে স্বভাৱে মহাক্ৰূৰ হৈবে চুত খায়
কায়া খাইবে পাৰিবে প্ৰচুৰ সততে কটুৰ বাক্য বুলিবে অসত্য কপট নেৰিবে হৈবে অনেক অপত্য পৰম নিৰ্ভয় ভাৱ পুৰুষতো ধিক নাহিকে নাৰিত পৰে মহা সাহসী যত গৃহ বা গীতাতটো আছে ভাজ্যা ৰেখে দাস মানে গৃহস্থী ধৰ্মত পত্নী তলতীয়া বুলি কৈছে এটা কাহিনী এজন ৰজাই মন্ত্ৰীক ক'লে মন্ত্ৰীবৰ বোলে মোৰ ৰাজ্যত মোক এটা সমীক্ষা চলাই দিব লাগে বোলে কওক ৰাজন আমাৰ ৰাজ্যত একেবাৰে সহজ শব্দটো কৈছো মাইকী মানুহলে ভয় নকৰা কিমানজন মতা মানুহ আছে উলিয়াই দিব লাগে একেবাৰে সহজ শব্দ আমি সকলোৱে বুজি পোৱা বোলে মাইকী মানুহলে ভয় নকৰা কিমানজন মতা মানুহ আছে উলিয়াই দিব লাগে বোলে হ'ব ৰাজন মোক এসপ্তাহ সময় দিয়ক মই নিশ্চয় উলিয়াই দিম এসপ্তাহৰ সময় ললে মন্ত্ৰীয়ে ঢোল পিটি ৰাজ্যত শুনুৱাই দিলে এদিন নিৰ্দিষ্ট সময় দিলে এডোখৰ স্থান দিলে গোট খাবৰ বাবে আৰু তাত দুখন সাইনবোৰ্ড লিখি দিলে ফলক মাৰি দিলে আজি আমাৰ ফলকখনৰ নিচিনাকে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰে গোটেই ব্যৱস্থাটো আজি আমি কিয় গোট খাইছো ইয়াত লিখা আছে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ পৰম গুৰুজনা 577 সংখ্যক জন্মোৎসৱ সেইটো হ'ল উদ্দেশ্য লগত সংগতি ৰাখি তেৰাই চিনাকি কৰাই দিয়া ঈশ্বৰ পুৰুষৰ গুঞ্জক আশ্ৰয় কৰি জীৱন ধন্য কৰাৰ প্ৰয়াস আৰু উদ্যোক্তা মণ্ডলীৰ নাম এই ফলকখনে আমাক সেই দৰ্শনটো দিছে জ্ঞানটো দিছে তেনেকৈ মন্ত্ৰীয়ে লিখি দিলে যে মাইকী মানুহলে ভয় নকৰা মতা মানুহখিনি এইফালে গোট খাওক আৰু মাইকী মানুহলে ভয় কৰা মতা মানুহখিনি এইফালে একগোট হওক এই বুলি দুখন সাইনবোৰ্ড লিখি দিলে দুফালে তাৰ পিছত মাইকী মানুহলে ভয় কৰা সেই সাইনবোৰ্ডখনৰ ফালে গোটেই মতা মানুহখিনি গুচি গ'ল মাত্ৰ এজনহে ইখন সাইনবোৰ্ডৰ তলত থিয় হৈ থাকিল মন্ত্ৰীওটো আচৰিত ৰাজ্যত কেৱল এজনহে পালো হ'ব বাৰু তেওঁ এজন হলেও পালো যে গৈ ৰজাৰ ওচৰত তেওঁক থিয় কৰাই দিলে তাৰপৰা ৰজাওতো আচৰিত মোৰ ৰাজ্যত মাইকীলে ভয় নকৰা এইটোহে ওলালে নি অকল আৰুতো নোলালে ৰজাই সুধিছে ঐ কচোন তই মাইকীলে কেলে ভয় নকৰ সুধিছে তেতিয়া ব্যক্তিজনে কৈছে মহাৰাজ মাৰিলেও মাৰিব কাটিলেও কাটিব আজি ৰাতিপুৱা ঘৰৰ পৰা ওলাই আহোঁতে মোৰ মাইকীজনীয়ে কৈছিল দেশৰ সমস্যা বেয়া দিনকাল বেয়া বৰ ভিৰৰ ফালে নাথাকিব পাৰিলে অকলে থাকিব মই সেইকাৰণে অকলে অকলে থিয় হৈ আছো তাৰমানে তেওঁ মাইকী মানুহৰ কথা শুনে মাইকীগৰাকীলে ভয় কৰে তাৰমানে এজনো নাই গতিকে গীতা শাস্ত্ৰত কৈছে যত গৃহবাস ভাৰ্যা ৰেখে দাস গতিকে আমি যিমানবিলাক গৃহস্থী ধৰ্ম পালন কৰা বা পাই আছো সকলো পত্নীৰ কথা মতে যিকোনো প্ৰকাৰে উঠা বহা কৰিব লাগে কিন্তু এইটো হ'ল বাস্তৱহে আধ্যাত্মিকটো হ'ল ভাৰ্যা মানে হ'ল আমাৰ 24টা তত্ত্বৰে গঠিত শৰীৰটো প্ৰকৃতি পুৰুষত দুয়ো হৈব একমতে শৰীৰটো হ'ল প্ৰকৃতি পুৰুষ হ'ল আত্মা আত্মাৰূপী পুৰুষ তত্ত্ব যেতিয়া নিজৰ প্ৰকাশৰ বাবে নিজৰ পৰিচয়ৰ বাবে প্ৰকৃতি স্বৰূপা শৰীৰটোত অৱস্থান নকৰে তেতিয়ালৈকে আত্মাৰ প্ৰচাৰ বা প্ৰকাশ নহয় আত্মাক আমি কোনেও নেদেখো কিন্তু এই প্ৰকৃতি স্বৰূপা শৰীৰটোত আশ্ৰয় কৰিলেহে আমি আত্মা তত্ত্বৰ জ্ঞানটো লাভ কৰিব পাৰোঁ যে এজন মানুহ এইটো ছাগলী এইটো বাঘ এজোপা গছ আদি ধৰণে এটা শৰীৰ স্বৰূপা প্ৰকৃতিত প্ৰৱেশ কৰিলেহে আত্মাৰ প্ৰকাশটো হয় গতিকে যত গৃহবাস ভাৰ্যা ৰেখে দাস যিমানবিলাক আত্মা গৃহৰূপী প্ৰকৃতিত সোমাই আছে সকলোখিনি ভাৰ্যাৰ দাস বুলি কৈছে কিন্তু শাস্ত্ৰত নহ'বলৈ কৈছে যদি আমি হওঁ তেতিয়াহ'লে বিপথে পৰিচালিত হ'ম যদি শাস্ত্ৰসন্মতে হওঁ তেতিয়াহ'লে ঈশ্বৰ পুৰুষৰ কৃপা ধন্য হ'ব পাৰিম তাৰে দৰ্শন হ'ল একাদশ ইন্দ্ৰিয় দৰ্শন সেই একাদশ ইন্দ্ৰিয় মানে 11টা ইন্দ্ৰিয় যেনেকুৱা কৰ্ম শাস্ত্ৰ ধৰ্ম বুলি কৈছে যেনে আমি প্ৰত্যেকে বুজি পাওঁ নকৰিলো হিৰে মাধৱ অক নমস্কাৰ ইটো মাথা গোট মূৰ ভৈল মহাভাৰ যদি আমি হিৰ ভাগ থাকি ঈশ্বৰ সেৱালে কোনোদিন আগবঢ়াই নিদিওঁ তেতিয়াহ'লে এইটো শৰীৰটোৰ ওপৰত এনে এটা ডাঙৰ বোজা আমি সদায় কঢ়িয়াই লৈ ফুৰিছোঁ ইয়াৰ পৰা আমাৰ লাভ একো নহয় এতিয়া ঈশ্বৰ কোন বুলি ক'লে
আমিতো আসনখনৰ ফালে দেখুৱাই দিওঁ। এতিয়া শাস্ত্ৰসন্মতে কৈছে কৃষ্ণ তুমি আছা হেনো সবাৰো হৃদিত, তত্ত্ব নাপায় তোমাক বিচাৰো বাহিৰত। কলিত ভকতেহে হৰি ভকতৰ ৰূপত অৱতাৰ বুলি কৈছে। ভকতেহে হৰি ৰূপ অৱতাৰ কলিত। গতিকে ভকতৰ চৰণ সেৱাৰ বাবে আপুনি আমি যেতিয়া শিৰভাগ আগবঢ়াই নিদিম তেতিয়াহ'লে আমাৰ শিৰভাগৰ কোনো কাম নাই বুলি কৈছে। ঠিক তেনেকৈ কাণ দুখনৰ কথা কৈছে। কৰ্ণ দুই থাকন্তে নুশুনি হৰি কথা, দুগুটা গৰ্তৰ ভাৰ বহিলোহুৰ বিঠা। এনেকৈ 10টা ইন্দ্ৰিয় সহিতে 24টা তত্ত্বৰে গঠিত প্ৰকৃতি স্বৰূপা হৰিটোৰ শাস্ত্ৰসন্মত দৰ্শন আশ্ৰয় কৰিলে আত্মা তত্ত্বৰ মুকুতি হয়, আশ্ৰয় নকৰিলে আত্মা তত্ত্বৰ অধোগতি হয়। সেইকাৰণে প্ৰকৃতি পুৰুষত দুয়ো হৈব একমতি বুলি কৈছে। আমি এক হ'বই লাগিব, যিটো দৰ্শন শাস্ত্ৰই প্ৰকাশ কৰিছে। ৰাম মিছা মাটি খাওদে কৰিবে কিনা বিকা, জীৱে সম্পদটো কৰি নিন্দিত জীৱিকা। উত্তম নায়ক যদি হুৱে ক্ষীণবিত, এৰিবে কটাক পুৰাতন যত ভিত। হাউদ মানে দোকানী বা বেপাৰীৰ কথা কৈছে। বেহা বেপাৰ কৰা দোকানী বা ব্যক্তিজনে কেৱল মিছা মাতি মাতি কিনা বিকা কৰিব। সেইটো হ'ল দোকানীৰ স্বভাৱ। আৰু এইটো কলিযুগত বেছিকৈ স্বভাৱ। ককাইদেউ আপোনাকনো মই কি ক'ম আৰু, যিটো বস্তু আপুনি মোক যিটো দামত বিচাৰিছে সেইটো মই কিনিবলৈকে পোৱা নাই। এইটো মই কিনিবলৈকে পোৱা নাই, গতিকে আপোনাক মই কেনেকৈ দিম? তাৰমানে কিনিবলৈ নোপোৱা বুলি সেইটো মিছা কথা কৈছে। যিটো দাম দিয়া হৈছে তাতো কমেও 20 টকামান লাভ আছে, তৎসত্বেও তেওঁ শেষ অস্ত্ৰপাত প্ৰয়োগ কৰিছে যে মইতো কিনিবলৈকে পোৱা নাই, নিনিলেও উপায় নাই আৰু মই কিনো ক'ম এতিয়া আপোনাক। তেতিয়া ব্যক্তিজনে অত্যন্ত প্ৰয়োজন বাবে কিনি নিব দোকানীয়ে কোৱা সেই দামটোতে। তেতিয়া দোকানীজনৰ 20 টকাৰ ঠাইত 100 টকা বা 150 টকামান লাভ হয়, যিটো তেওঁৰ অপ্ৰয়োজনীয়। সিমানটো প্ৰয়োজন নাই লাভ ল'বলৈ, তথাপিতো কলিযুগত এইটোৱে নিয়ম হৈ পৰিব। তাৰপাছত জীৱে সম্পদটো কৰি নিন্দিত জীৱিকা। জীয়াই থাকিবলৈ বিচৰাসকলে জীয়াই থাকিব, আমি জীয়াই থাকিম, কিন্তু কৰ্মটো কেনেকুৱা হ'ব? নিন্দিত কৰ্ম। নিন্দিত কৰ্মক প্ৰতি মনে যায় চলি, জানিবা তেখনে প্ৰৱেশিলা কলি। সেই মুহূৰ্ততে তেওঁৰ লগত কলিৰ প্ৰৱেশ হয়, মানে সহ অৱস্থান হয়। নিন্দিত কৰ্ম কোনবিলাক? শাস্ত্ৰত কৈছে কুকুৰ, গাহৰি, গাধ, ছাগলী, এনেকুৱা কিছুমান জীৱৰ কথা আমাৰ শাস্ত্ৰই খুব কৈছে। ভাল অৰ্থটো কৈছে, বেয়া অৰ্থটো কৈছে। ভাল অৰ্থত কৈছে কুকুৰৰ চিগালৰ গৰ্দভৰো আত্মাৰাম, জানিয়া হবাকো পৰি কৰিবা প্ৰণাম। এইটো হ'ল ভাল দৰ্শন। এইটো নকৰি যদি আমি যাৰ কৰ্ণ পথক নগৈল দামোদৰ, কুকুৰ সদৃশ সিটো অধম পামৰ বুলি কৈছে। কাণ দুখন থাকি যদি কৃষ্ণ নামটো আশ্ৰয় কৰিবলৈ বেয়া পাওঁ, তেতিয়াহ'লে আমাক শাস্ত্ৰই কুকুৰ বুলি কৈছে। তাৰপিছত সমস্ত ভূততে যিহেতু ভগৱন্ত আছে, সেইকাৰণে ভগৱন্ত থকা সমস্ত ভূতৰ আপুনি আমি যদি ব্ৰইলাৰ বা গাহৰি বা হাঁহ কুকুৰা ফাৰ্ম এখন খুলি তাৰে মাংস কাটি কাটি আপুনি মই বিক্ৰী কৰি সেই পইচাৰে যদি গৃহস্থীখন চলিবৰ বাবে আমি চিন্তা কৰি লওঁ, উপায়টো সেইটোহে পাওঁগৈ, তেতিয়াহ'লে নিন্দিত কৰ্মৰ কথা কোৱা হৈছে। সেইখিনি কৰ্মই নিন্দিত কৰ্ম। য'ত ঈশ্বৰ পুৰুষ আছে বুলি জনাৰ পাছতো আপুনি আমি অপ্ৰয়োজনীয়ভাৱে হাজিৰা কৰি যদি 300 টকা পাই আপুনি মই চলিব পাৰোঁ, সেইটো ভাল কৰ্ম। অন্য হাতেদি হাঁহ পাৰ এটা কাটি মাৰি আপুনি মই মাংস বিক্ৰী কৰি পৰিয়ালটো পোহপাল দিয়াত কৈ অন্য হাতেদি আৰু এভাগ কৰ্ম আছে, যিটো পানীত ধন কানিত ধন বুলি কয়। গতিকে সেই দুটা ব্যৱস্থাৰ মাজেৰেও যদি আমি গৃহস্থী ধৰ্মখন পালন কৰোঁ, বেলেগ উপায় নাই আৰু, মদ বিক্ৰী নকৰিলে কেনেকৈ খাম, সেইকাৰণে এইটোকে পালন কৰিছোঁ। আৰু এইবিলাক হ'ল নিন্দিত কৰ্ম। এই নিন্দিত কৰ্মবিলাক কৰি কৰি কলিত জীয়াই থাকিবলৈ মানুহবিলাক বেছি ইচ্ছুক হ'ব বুলি কৈছে। ৰাম অন্য হাতেদি উত্তম নায়ক যদি হুৱে ক্ষীণবিদ, যিজন জ্ঞানী, যিজন সৎপথত থাকে, তেওঁ যদি কেনেবাকৈ ধন টকা পইচাৰ গৰাকী হ'ব নোৱাৰে, মানে ধনী নহয় দুখীয়া হয়, তেতিয়াহ'লে সমাজৰ পৰা তেওঁ মান্যতা পাবলগীয়া থাকিলেও তেওঁ কেতিয়াও সমাজৰ পৰা সেইখন আসন নাপায়।
এতিয়া সেইটোৱে চলি আছে সমাজত বৰ্তমান। তাৰপাছত সুন্দৰভাৱে প্ৰকাশ হৈছে এনেধৰণে কলিৰ কৰাল গ্ৰাসৰ পৰা আমি নিজক পৰিত্ৰাণ কৰাবৰ বাবে শুকগুৰুৱে ৰজা পৰীক্ষিতৰ আগত প্ৰকাশ কৰিছে যে সেই ৰাজন তুমি শুনা, তোমাক ইমান পৰে আমি সত্য ত্ৰেতা দাপৰ কলিৰ সময়ত জীৱই কৰিব লগা কৰ্ম ধৰ্মৰ জ্ঞান প্ৰদান কৰিলোঁ, আৰু এতিয়া তোমাক আমি কওঁ শুনা ৰাজন পৰীক্ষিত, এৰাম পৰম দাৰুণ কলি পাপৰ সাগৰ, ইহা তম জীৱে জ্ঞান হৰিবে লোকৰ, পাপে সমে কৰ্ম কৰি অধকে যায়, একে কৃষ্ণ বিনে নাই দ্বিতীয় উপায়। হে ৰাজন, পৰম দাৰুণ কলি পাপৰ সাগৰ, ইয়াত যদি কেনেবাকৈ তোমাৰ খোজটো পৰে মনত ৰাখিবা, ই তোমাৰ হিতাহিত জ্ঞান নাইকিয়া কৰি দিব, আৰু ইয়াৰ সহিতে যদি তুমি কেনেবাকৈ কৰ্ম কৰোঁতে ধৰ্ম বুলি ভাবি আছা, তেতিয়াহ'লে ইয়াৰ কাৰণে তোমাৰ পৰম গতিৰ বিপৰীতে অধোগতিহে হ'ব। সেইকাৰণে পৰম গতি দিব পৰা একমাত্ৰ পথ হ'ল ভক্তি, কেন্দ্ৰবিন্দু হ'ল কেৱল কৃষ্ণস্তু ভগৱান। গতিকে এক কৃষ্ণদেৱ কৰিউক সেৱ, ধৰিও তাহান নাম, কৃষ্ণ দাস হুয়া প্ৰসাদ ভঞ্জিয়া, হস্তে কৰা তান কাম। আমাক গুৰুজনাই উপদেশ প্ৰদান কৰিছে, আৰু এনেকৈ উপদেশ প্ৰদান কৰি শুকগুৰু মৌন হৈছে। ঐ এহি বুলি মৌন ভৈলা শুক মহা মুনি, মনে বিমৰি সৰিষি কৰন্তয়া পুনি, ৰাম ৰাম খেদ ভৈল ৰাজাৰো কলিৰ শুনি কথা, লোকৰ হৈবে কৱাবে সেনখে অৱস্থা। ৰজাই খেদ কৰিছে যে মই যামগৈ, কিন্তু মই যোৱাৰ পাছত কলিৰ কৰাল গ্ৰাসত জীৱবিলাকৰ ইমান বিলাই বিপত্তি হ'ব, কি কৰা যাব এতিয়া? মই যোৱাৰ পাছত যাতে প্ৰজাবৃন্দই কলিৰ প্ৰভাৱৰ পৰা পৰিত্ৰাণ পাব পাৰে। কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে আমাক উপদেশ দিছে, সামাজিক লোক হৈবা কথাৰ আশয়, শুনিলা কলি মহা দুখৰ আলয়। সেই সুধীবৃন্দ, তোমালোকেতো ইতিমধ্যে শুনিলা যে কলিহৰ দুখৰ ঘৰ, গতিকে কলিৰূপী দুখৰ ঘৰৰ পৰা যদি পৰিত্ৰাণ পাব বিচাৰা, ঐহাৰ কালতে আমি সমস্তে উপজি, হেন জানাছো পাপ সাগৰত মজি। যিহেতু এই সময়তে আমি সমস্ত জনাৰে জন্ম হৈছে, আৰু কিবা নহয় কিবা প্ৰকাৰে আমি ইয়াৰ মাজত প্ৰত্যেকেই কিঞ্চিতমান হ'লেও অৱস্থান কৰি আছো। সেইকাৰণে কি কৰিম? নিতে নিতে সিজে পাপ, তাতে মহালীলা, শালৰ নাৱত যেন ভৰা দিলো শিলা। শাল গছৰ কাঠৰ পৰা যদি আমি নাও এখন তৈয়াৰ কৰোঁ, তেতিয়াহ'লে শাল কাঠ পানীত নোপঙে,
ই গধুৰ পানীত দিয়াৰ লগে লগে শালকাঠ তললৈ যায় গতিকে শালকাঠৰ নাও যিজনে আমি বনাই লৈ বাণিজ্যৰ বাবে যাত্ৰা কৰিম তেতিয়াহ'লে তেওঁ মাছ সাগৰতে ডুবি মৰিব লাগিব ঠিক তেনেকৈ হালৰ নাওত যেন ভৰা দিলোঁ শিলা আকৌ তাতে যদি শিল ভৰাই দিওঁ তেতিয়াহ'লে কম সময়তে নাওখন তললৈ যাব বুঢ়ী আশে তনু নাও নাহিকে চেতন নমো নমো কৃষ্ণ প্ৰভু পখিলো শৰণ গতিকে শৰীৰটো অৱস্থান কৰা আত্মাতত্বৰ সময় হ'ল কলিৰ কৰাল গ্ৰাসৰ সময় গতিকে কলিৰ কৰাল গ্ৰাসৰূপী সময়ত আপুনি মই যিহেতু জন্মগ্ৰহণ কৰিছোঁ গতিকে ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আমি এই শৰীৰৰূপী নাওখনত শিলৰূপী ৩৩ কোটি দেৱ দেৱতাৰ চিন্তা নকৰি আপুনি মই শাল কাঠৰ নাও তৈয়াৰ নকৰি শিলৰূপী ৩৩ কোটি দেৱতাৰো চিন্তা নকৰি কেৱল নমো নমো কৃষ্ণ প্ৰভু পখিলো প্ৰভু ভগৱন্তৰ চৰণ কমলত আমি আশ্ৰয় গ্ৰহণ কৰিব লাগে এইটো হ'ল উপদেশ গুৰুজনাই দিছে কিয় কাৰণ তেওঁ হ'ল দায়াশীল বাসুদেৱ কৰিও উদ্ধাৰ তোমাত বিনায়ে গতি নাহিকে আমাৰ ৰাম ৰাম ভূমি উদ্ধাৰিলা তুমি সামৰ্থ পৰম মোক উদ্ধাৰণত তোমাৰ কোন শ্ৰম পৰম পাতকী মই ভকতি বিহীন কলিৰ মলত মজি আছো এত দিন তুমি শিশু হৃদয় মোৰ আৱেশে বিদিত জানিলো তুমি হে মোৰ আত্মা মহাহিত ৰাম ৰাম আউৰ যেন নপাখৰো অৰুণ চৰণ হৈও কৃপাময় মই পাপিত প্ৰসন্ন সদায় থাকুক মোৰ মুখে তজু নাম নিস্তৰে তেবে হবে বোলাৰাম ৰাম হৰি ৰাম 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 কৃষ্ণ কৃষ্ণ গুৰু শংকৰ